Hello friends, welcome to my channel. Ajir eta video moi গণিত চাৰিটা কোৱেশ্চন সলভ কৰিম যিকেটা গ্ৰেড 3 গ্ৰেড 4 কাৰণে অতিকৈ ইম্পৰ্টেন্ট ভিডিও পৰা উপকৃত হলে লাইক আৰু কমেন্ট আৰু লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিলে নাপাৰিব এতিয়া আৰম্ভ কৰিছো ফাৰ্ষ্ট কোৱেশ্চন আছে যদি কিছুমান বস্তুৰ দাম 25% হ্ৰাস পায় আৰু তাৰ পিছত 25% বৃদ্ধি পায় তেন্তে দাম কি থাকিব মানে একে থাকিব বৃদ্ধি পাব হ্ৰাস পাব নে 12.5% হ্ৰাস পাব এটো সুধিছে হা প্ৰথমে ধৰি লৈছো যে বস্তুটোৰ দামটো কিমান 100 টকা 100 টকা তাতে কি হৈছে প্ৰথম হৈছে 25% হ্ৰাস পাইছে কমিছে 25% হ্ৰাস মানে কিমান কমিব এটা প্ৰথম চাই ল'ব লাগিব 25% মানে হৈছে এইটো এনেকৈ এইটো যদি কৰো আমি 25% মানে 25/100 লিখিব পাৰি এইটো 0 এইটো দুটো 0 ক্যান্সেল গল গতিকে থাকিলে তো 25 মানে 25 টাকা কমিব 100 টাকাৰ 25 টাকা কমিলে নতুন দামটো হ'ব কিমান 75 75 টাকা হৈছে এটা কি হৈছে তাৰ পিছত আকৌ 25% বৃদ্ধি পাইছে 25% বৃদ্ধি পাব মানে কিমান 75 ৰ লগত 25% বৃদ্ধি পাব 25% এটা কিমান হ'ব 75 into 25 divided by 100 এটা 25 এৰে 100 cancel কৰিলে থাকিলে 4 গতিকে এটা হ'ব 75/4 এটা 75/4 ইকুৱেল টু কিমান হ'ব 18.75 মানে 75 ৰ লগত আকৌ কি হ'ব 18.75 to plus হ'ব আৰু প্লাস হলে কিমান হ'ব এটো এটো হ'ব 93.75 মানে ইমান টকা 93.75 টকা হৈছে গতিকে দামটো কি হ'ব দামটো হ্ৰাস পাব কমিব যেটো আমি 93.75 হে পালো 100 টকা ধৰিছিলো 100 টকাৰ পৰা গৈ গৈ আমি 93.75 পাইছো গতিকে আনসাৰটো হৈছে হ্ৰাস পায় কোৱেশ্চন নম্বৰ 2 আছে যদি x = 2 y = 3 তেন্তে 2x² + 3y² = what প্ৰথম আমি জি দি আছে তো পাতিম 2x² + 3y² আছে হয় প্ৰথম 2 পাতি ললো এবাৰ 2 তো পাতি দিলো এবাৰ x অৰ ঠাইত আমি কি বলে পাতি দিম এবাৰ 2² পাতি দিম 2² plus 3 পূৰণ y এর ভ্যালু তো পাতি দিম আমি 3² 2² মানে হৈছে 4 আকৌ 3 পূৰণ 3 into 3² মানে হৈছে 9 এইটো হল 8 2 into 4 মানে 8 plus 3 into 9 মানে হৈছে 27 8 plus 27 কৰিলে 35 গতি শুদ্ধ উত্তৰ অপচন এ কোৱেশ্চন নম্বৰ 3 আছে যদি এটা ঘড়ীৰ 6:10 বজাত মিনিটৰ কাটা 120 ডিগ্ৰী ঘূৰে তেন্তে 30 মিনিটত কিমান ডিগ্ৰী ঘূৰিব যদি আছে কি 6:10 মিনিটৰ কাটাটো 10 মিনিটত মিনিটৰ কাটাটো কিমান ঘূৰে 120 ডিগ্ৰী ঘূৰে হয় 30 মিনিটত কিমান ঘূৰিব এইটো হৈছে 10 মিনিটত যদি 120 ঘূৰে গতিকে 30ত কি হ'ব 30ত হ'ব 3 গুণ ঘূৰিব হয় 10ত যেতে 120 গতিকে 30 হলে 3 গুণ হলে কি হ'ব 120 into 3 তাৰমানে হয়তো 360 360 ডিগ্ৰী এইটো হচ্ছে উত্তৰ অপচন বি টো হৈছে রাইট आंसर এটা লজিকটো কি যে কি 10 মিনিটত 120 ডিগ্ৰী ঘূৰে হয় 6:10 মিনিটত এটো আছে হয়নে 6:10 মিনিটত মিনিটৰ কাটা 120 মিনিট ঘূৰে গতিকে 30ত কি হ'ব 3 গুণ হ'ব এটো সেই কাৰণে 120 into 3 360 ডিগ্ৰী কোৱেশ্চন 4 আছে যদি এক সংখ্যাৰ 4 গুণৰ লগত 8 যোগ কৰা হয় তেন্তে ফলাফল 60 হয় সংখ্যাটো কি এইটো সুধিছে ধৰি ললো যে সংখ্যাটো x সংখ্যাটোৰ লগত আমি কি কৰিম 4x এইটো কৈছে 4 গুণৰ লগত 8 প্লাস কৰিছে প্লাস 8
ইকুৱেল টু কিমান হৈছে ইকুৱেল টু হৈছে 60 হয়নে এতিয়া আমি এটা সলভ কৰিলাম আমি সংখ্যাটো উঠাবৰ কাৰণে x টো উঠাবৰ কাৰণে 4x আৰু 8 টো ইপিনে নিলে ৰাইট হ্যান্ড সাইডে নিলে এটা মাইনাস হৈ যাব হয় মাইনাস হলে এটা কিমান হ'ব 52 ইপিনে x টো থাকিলে ইপিনে 4 এ ডিভাইড কৰিলে 52/4 হয়নে এটা কিমান হ'ব এটা 13 হ'ব आंसर হয়নে তাৰ মানে x মানে কিমান আছে 13 শুদ্ধ উত্তৰ অপচন বি তো বন্ধুসকল আজিলৈ মানে ভিডিওটো চাই ভাল পাইছে তেনেহলে লাইক কৰিব কমেন্ট কৰিব আৰু মোৰ চেনেলটো যদি আপুনি নতুন আহিছে তেনেহলে অনুগ্ৰহ কৰি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লব ধন্যবাদ